নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। জুবিন বাবাই মোক কি কৰি দিছে, জুবিন বাবাৰ কাৰণে মই কি হৈ গৈছোঁ। জুবিন বাবা আছিলে তেতিয়া কেনেকা আছিলোঁ আৰু নথকাৰ পিছত মই কি হৈ গৈছোঁ। বহুত দুখ লাগে। য'তে যাওঁ তাতে পাপাক দেখি পাওঁ। চবৰে ঘৰে ঘৰে নিজৰ ঘৰে ঘৰে থৈছে মানুহে মৰমত। য'তে যাওঁ দুখ লাগে, তথাপিও মই দেখাব নোৱাৰোঁ। তো মই শান্ত নৰ্মেলকৈ থাকোঁ। বহুত মানুহে কয় মই নীলাজ হয়, চকুত এক টোপালো চকু পানী নাই। কিন্তু যোনে দুখবিলাক দবাই থ'ব পাৰে, হাঁহিৰ পিছফালে বা হাঁহিৰ ভিতৰত যিটো দুখ থাকে সেইটো কোনো নেদেখে। যোনে মোৰ নিচিনা থাকিব পাৰে বা দুখখন দবাই থ'ব পাৰে, ইহে অকল বুজিব। আচ্ছা, কথাটো হৈছে জুবিন পাপা থাকোঁতে কোনো মোক চিনি পোৱা নাছিলে। বহুত আৰ্টিষ্টবিলাকে চিনি পায়, ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকে। কিন্তু আম মানুহবিলাক যোনে মোৰ নিচিনা একেবাৰে সাধাৰণ মানুহবিলাক মোক চিনি পোৱা নাছিলে। কিন্তু এতিয়া বৰ্তমান হৈছে বহুত মানুহ মোক চিনি পায়, বহুত মানুহে মোক মৰম কৰে। পাপা থাকোঁতে পাপাক যেনেকা গামোচা দিয়ে, মৰম কৰে, ক'তবা গ'লে আদৰণি জনায়, সেই বস্তুটো এতিয়া মই পাইছোঁ। আশীৰ্বাদ, পাপাৰ আশীৰ্বাদ। কিছুমানে কৈছে দেই এইটো পাপাৰ আশীৰ্বাদ নহয়, কিছুমানৰ কথা মতে মানে সেইখিনি মইহে নিজে খুজি লৈছোঁ সেনেকুৱাতে। কিন্তু তেনেকুৱা নহয়। মোক ৰাইজে ওলাইছে, ৰাইজৰ কাৰণে মই আজি আছোঁ, আপোনালোকৰ মৰমৰ কাৰণে। যিহেতু আপোনালোকে পাপাক যেনেকা মৰম কৰে, পাপাৰ অংশ হিচাপে মোকো মৰম কৰিছে, তাৰ বাবে মই বহুত সুখী, বহুত ভাল পাইছোঁ। আৰু দুখো লাগে ক'তবা গ'লে যে পাপাক যেনেকৈ মানুহবিলাকে মৰম দিছিলে, লগ পালে গামোচা দিছিলে, কিবা গিফ্ট চিফ্ট দিছিলে, এতিয়া সেই বস্তুটো মোৰ লগত হয়। কাৰোবাৰ ঘৰত দেখিছোঁ বা ক'তবা গ'লোঁ, কোনোবা মৰমত মোক মাতে, ইমান মৰমত মাতে আৰু ইহঁতে হাত খালি নপঠায়, মোক কিবা না কিবা এটা দি পঠায়। যিটো পৰিৱেশ মই আগত পোৱা নাছিলোঁ, সেইটো এতিয়া পাইছোঁ। মানে ইহঁতৰ ইমান মৰমখিনি চাই মানে চকু পৰি আহে, কিন্তু দেখাব নোৱাৰোঁ ইহঁতৰ আগত। যিহেতু মই মানে কওঁ যে নাটক কৰিব নাজানো, মই শিকো, অভিনয় কৰিব নাজানো, মই একেবাৰে চিধা চিধি যিটো হয় সেইটো। কিন্তু মানুহক কষ্ট দি ভাল নাপাওঁ, মানুহক কষ্ট দিব নোখোজোঁ। গতিকে দুখ চুখ হ'লেও মই নিজৰ তাত দবাই থৈ দিওঁ, মানুহক দেখাই নুফুৰোঁ। তো মই চবকে ধন্যবাদ দিব খুজিছোঁ, যোনে যোনে পাপাক ভাল পায়, মোক মৰম কৰিছে, মোক মৰম যাচিছে। এইবিলাক চব পাপাৰ আশীৰ্বাদ হয়। কাৰণ জীয়াই থাকিলে যিটো দেখিব পৰা নাই, এতিয়া মোক দেখি পাইছে পাপাই, তাৰ কাৰণে মোক আশীৰ্বাদ কৰিছে, মোৰ লগত আছে, সদায় থাকিব পাপাই। আৰু আশা কৰিছোঁ পাপাৰ জলদিকে জাষ্টিছ হ'ব, ন্যায় পাব বুলি। আজিৰ কাৰণে ইমানখিনিতে মই সমাপ্ত কৰিম। আৰু লাগি থাকক, অকণমানিকৈ মই পাপাৰ লগত জড়িত হোৱা সুন্দৰ সুন্দৰ স্মৃতিবোৰ মই আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰি যাম। এইবাবে লাগি থাকিব মোৰ লগত, ইমানখিনিয়ে অনুৰোধ। আৰু বহুত মানুহে জানিব খোজে পাপাক কেনেকুৱা লগ পালে, কি আছে। তো ইহঁতক কিমান মানুহক কৈ থাকিম, সেইকাৰণে অকণমান কৰি মই ব্লগ বনাই যাম, তাত আপোনালোকে আহি জড়িত হৈ চাই থাকিব, মোক মৰম দি থাকিব। ইমানখিনি থাকিল অনুৰোধ। আজিৰ বাবে ইমানখিনিয়ে জনাম। বাই বাই।